নিসংগতা আৰু অকলশৰীয়া এই শব্দ দুটা ক'বলৈ একেবাৰে উজু আৰু মানুহৰ মুখত পটককৈ ওলায় এই শব্দ দুটা। কিন্তু এই শব্দ দুটাৰ যে অৰ্থ কিমান বিশাল, ভিতৰলৈ সোমাই যোৱাজনে বা যোনে এই শব্দ দুটাৰ মাজত আবদ্ধ হৈ জীৱনটো জীয়াইছে তেওঁলোকেহে অন্ততঃ এই কথা দুটাৰ গভীৰতা বুজি পাব। বিশেষকৈ মই বুজি পাওঁ। কিয় কাৰণে কৈছোঁ, মোৰ দুয়োজনেই নাই বৰ্তমান। আজি 2 বছৰ আগত মা ঢুকাইছে, তাৰ বহু বছৰ আগত দেউতা ঢুকাইছে। ঘাট মাউৰা তেনেকৈয়ে কয় আমাক, কাৰণ এইটো এটা আমি মানি ল'বই লাগিব, কাৰণ এইটো লিখিত এটা শব্দ হয় ঘাট মাউৰা। আজি কমলিকা কাশ্যপৰ লগতো এনেকুৱা এটা ইমান শিল্পী দিৱসৰ দিনাই এনেকুৱা এটা ঘটনা ঘটি গ'ল, যিটো ঘটনা নেকি কমলিকা কাশ্যপে সপোনতো ভবাই নাছিল। মাক যোৱা আজি 2 বছৰ হৈছে। ভিতালী দাস বাইদেউ আমাৰ অসমৰ জনপ্ৰিয় শিল্পী, সকলোৰে মৰমৰ নয়নৰ মণি আছিল। তেওঁৰ গান আজিও শুনো, খুব তেতিয়াও বেয়া লাগিছিল ক'ভিডৰ সময়ত ভিতালী বাইদেউ হঠাৎ কৰি ক'ভিড-19ত ঢুকাইছিল। তেনেকৈ আজি মধুমেহ ৰোগত ভূপন দাও তেনেকৈ আজি কমলিকা কাশ্যপ অকলশৰীয়াকৈ এৰি থৈ গ'ল। সঁচাকৈ নিসংগতা আৰু অকলশৰীয়া এই বস্তু দুটা কোনেও পূৰ কৰিব নোৱাৰে জীৱনত। যিমানেই আপোনজন থাকক, যিমানেই নাথাকক আপোনজনে, যিমানেই আপোনাক আপোনজনে কওক মই আছোঁ, চিন্তা নকৰিবা, আমি আছোঁ, চিন্তা নকৰিবা, এই শব্দখিনি যিমানেই নকওক কিয়, তেওঁৰ কিন্তু যিখিনি তেওঁৰ নিসংগতা আৰু যিখিনি অভাৱ, মানে যিখিনি এগৰাকী মাকে দিব পাৰে বা দেউতাকে দিব পাৰে, মই টকা পইচাৰ অভাৱৰ কথা কোৱা নাই, মৰমৰ অভাৱৰ কথা কৈছোঁ, সেইখিনি কিন্তু কোনেও এজনেও দিব নোৱাৰে। বৰ্তমান কমলিকা কাশ্যপে সঁচাকৈ বৰ দুৰ্ভাগ্যজনক। কোনো টকা পইচা যিমানেই আহক জীৱনত, আপুনি যিমানেই সফলতা পাওক, আপোনাৰ কিন্তু আপোনজন যেতিয়া আপোনাৰ কাষত নাথাকে নহয়, আপোনাৰ মনৰ কথাবিলাক ক'বলৈ যদি কোনো নাথাকে, মাক দেউতাক যদি কোনো এজন নাথাকে নহয়, আপোনাৰ এই পৃথিৱীত কোনোৱে নাই, শূন্য। আপুনি যিমান টকা পইচা অৰ্জন নকৰক, মান সন্মান যিমানেই আপুনি যিমানেই অট্টালিকা নাসাজক কিয়, কিন্তু আপোনাৰ লগত যদি মাক দেউতাক নাথাকে, আপোনজন নাথাকে, আৰু মাক দেউতাকৰ দৰে নিস্বাৰ্থভাৱে কোনেও আপোনাক ভাল পাব নোৱাৰে। মই আজি ইমানেই ক'লোঁ, পৃথিৱীত আপুনি বহু মানুহ লগ পাব, জীৱনত আপুনি বহু সংখ্যক মানুহক লগ পাব, অধিকাংশ লোককে আপুনি ভালেই পাব, ব্যৱহাৰ পাতি হওক, মৰমৰ কোনোদিনে অভাৱ নাপায়, সিহঁতৰ পৰা আপুনি মৰমে পাব। কিন্তু যিখিনি মাক দেউতাকৰ পৰা নিস্বাৰ্থভাৱে যিখিনি মৰম পাব, সেইখিনি কিন্তু কোনেও পূৰ কৰিব নোৱাৰে। আজি কমলিকা কাশ্যপৰ সঁচাকৈ জীৱনটো বৰ মানে দুৰ্ভাগ্যজনক হৈ পৰিছে। সঁচাকৈ খুব বেয়া লাগিছে, কাৰো লগত এনেকুৱা নহওক। অন্ততঃ দেউতাকজন আছিলে, আৰু কিছু বছৰ যদি ৰৈ যোৱা হ'লে, ছোৱালীজনী যদি অন্ততঃ আৰু অকণমান সকাহ পালেহেঁতেন। তেওঁৰ লাইফটো বাৰু হৈ যাব, লাইফটো বাৰু বনিয়ে যাব, কিন্তু মনৰ কথাবিলাক মনতে ৰৈ যাব। কিছুমান ক'ব লগা কথা, কিছুমান আলোচনা কৰিবলগীয়া কথা, বহু শব্দ, বহু ভাষাই যেন ছোৱালীজনীৰ অন্তৰত ৰৈ যাব। খুব বেয়া লাগিলে আজি সঁচাকৈ কমলিকা কাশ্যপৰ এনেকুৱা এটা এনেকুৱা ঘটনা দুৰ্ভাগ্যবশতঃ বুলিয়ে ক'ম, কাৰণ দেউতাক ইমান সোনকালে গুচি যাব কমলিকাই হয়তো ভবা নাছিল। নিয়তিৰ যে কি খেল, সঁচাকৈয়ে বৰ বেয়া লাগে। যেতিয়া যাবলৈ থাকে হয়তো যাবই লাগিব। কোন আপোন কোন পৰ ইয়াত বাছ বিচাৰ নহয় আচলতে। কমলিকাক সদায় সাহস দিয়ক ভগৱানে, সদায় ষ্ট্ৰং হৈ থাকক কমলিকা, তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু ভূপেন দা, গীতালি বাইদেউ য'তেই আছে তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক, কমলিকাকো শক্তি দিয়ক জীয়াই থাকিবলৈ, অন্ততঃ সাহস